নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 25 আগষ্ট, আজিৰ ৰাতিপুৱাৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ মিয়া হিন্দু বাংলাদেশীৰ বিৰুদ্ধে আজিৰ পৰা হ'ব ভয়ংকৰ আন্দোলন। এই হুংকাৰ দিছে শৃংখল চলিহাই। মিয়া হিন্দু বাংলাদেশীৰ বিৰুদ্ধে আজিৰে পৰা হ'ব ভয়ংকৰ আন্দোলন। 30টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে চলাব মিয়া বিৰোধী অভিযান ঘোষণা কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। আমছু আৰু কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ চ্যালেঞ্জ মই গ্ৰহণ কৰিছো মন্তব্য কৰিছে শৃংখল চলিহাই। শৃংখল চলিহাই কয় যে আমছু আৰু কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ চ্যালেঞ্জ মই গ্ৰহণ কৰিছো। মিয়াৰ বিৰুদ্ধে হ'ব এখন যুদ্ধ। আজিৰ পৰা আৰম্ভ হ'ব এই যুদ্ধখন। মিয়াৰ বিৰুদ্ধে এই যুদ্ধ আৰম্ভ হ'ব আজিৰে পৰা। উজনি অসমত কোনো মিয়া আৰু হিন্দু বাংলাদেশী থাকিব নোৱাৰিব। আমছুৱে জাতীয় দল সংগঠনৰ কোনো লোকক আক্ৰমণ কৰিলেই ভয়ংকৰ হ'ব পৰিৱেশ। এই হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। ৰাতিপুৱাৰ পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে উজনিত মিয়াৰ নিৰ্যাতিত বা প্ৰাণহানি হলে শৃংখল চলিহা দায়ী হ'ব। মন্তব্য কোনে কৰিছে সেয়া জনোৱাৰ চেষ্টা কৰিছো। আমি জনাই আছো এটা ডাঙৰ খবৰ। উজনিত মিয়াৰ নিৰ্যাতিত প্ৰাণহানি হলে শৃংখল চলিহা দায়ী হ'ব। মিয়াৰ গাত হাত দিলেই কথা বিষম হ'ব। মিয়াক কোনেও হাত দিব নোৱাৰে। উজনিত মিয়া বা মুছলমানৰ গাত হাত তুলিব নোৱাৰিব শৃংখল চলিহা বা বীৰ লাচিত সেনাই। শৃংখল চলিহাৰ বিৰুদ্ধে ব্যৱস্থা হাতত লোৱা হ'ব। শৃংখল চলিহাৰ বিৰুদ্ধে গৰজি উঠিছে আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদ। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী প্ৰসংগত এটা ডাঙৰ মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কয় যে বাংলাদেশৰ পৰা হিন্দু অহা নাই, আহিছে মুছলমানহে। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। অসমত এজনো হিন্দু বাংলাদেশী সোমাবলৈ চেষ্টা কৰা নাই। যি সোমাইছে তাৰ ভিতৰত আছে অকল বাংলাদেশী মুছলমান। হিন্দুৱে নিজৰ অধিকাৰৰ বাবে বাংলাদেশত যুঁজি আছে। হিন্দুৱে নিজৰ অধিকাৰৰ বাবেই বাংলাদেশত যুঁজ দি আছে। বাংলাদেশৰ পৰা মুছলমানেহে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে। কৰিমগঞ্জত বহু বাংলাদেশী ইতিমধ্যে ধৰা হৈছে, কিন্তু এজনো হিন্দু আমি ধৰিব পৰা নাই। অসমত বাংলাদেশী প্ৰৱেশক লৈ এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে। হিন্দুৰ বিপৰীতে বাংলাদেশী মুছলমান ভাৰতলৈ আহিছে বুলি দাবী মুখ্যমন্ত্ৰীগৰাকীৰ। যি সোমাইছে তাৰ ভিতৰত আছে অকল বাংলাদেশী মুছলমান। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ ধিং কাণ্ডৰ মাৰ নৌজাওতে এইবাৰ আন এক লজ্জাজনক ঘটনা সংঘটিত হৈছে। এইবাৰ মোমায়েকৰ কামনাৰ ভৰি হৈছে ভাগিনীয়েক। পলাতক অৱস্থাত আছে এইগৰাকী ৰঞ্জিত বড়ো। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ধিং কাণ্ড মাৰ নৌজাওতে ৰাজ্যত ইটোৰ পিছত সিটো জঘন্য ঘটনা সংঘটিত হৈছে। ধিং কাণ্ডৰ মাজতেই ৰাজ্যত ইটোৰ পিছত সিটো জঘন্য ঘটনা। এবাৰ মোমায়েকৰ কামনাৰ বলি হৈছে 13 বছৰীয়া ভাগিনীয়েক। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। দেশত ইটোৰ পিছত সিটো লজ্জাজনক ঘটনা সংঘটিত হৈছে। ধিং কাণ্ডৰ মাৰ নৌজাওতে এইবাৰ আন এক জঘন্য ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে গোলাঘাটত 21টা জাতীয় সংগঠনৰ হুংকাৰ। 7 দিনত গোলাঘাট এৰিব লাগিব মিয়াই। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ধিং কাণ্ডৰ পাছতেই জ্বলিছে উজনি। এইবাৰ শিৱসাগৰৰ পাছত গোলাঘাটত একত্ৰিত হৈছে 21টাকৈ দল সংগঠন। 7 দিনৰ সময়সীমা বান্ধি দিছে বংগমূলীয় মিয়াক। মিয়াক কামৰ বাবেই স্থান দিয়া প্ৰতিটো পৰিয়ালক চিনাক্ত কৰা হ'ব গোলাঘাটত। মিয়াক কামৰ বাবেই স্থান দিয়া প্ৰতিটো পৰিয়ালক চিনাক্তকৰণ কৰা হ'ব গোলাঘাটত।
21টা সংগঠনৰ অনুমতি অবিহনে গোলাঘাটত মিয়া সোমাব নোৱাৰিব ভাড়াঘৰত থকা প্ৰতিজন মিয়াৰ নথিপত্ৰ পৰীক্ষা কৰাৰ আহ্বান আৰক্ষীৰ খেতিৰ বাবে বিয়াক ব্যৱহাৰ কৰা পৰিয়ালক এঘৰীয়া কৰাৰ আহ্বান জনোৱা হৈছে 9 দফীয়া সিদ্ধান্তৰে গোলাঘাটত 21টা সংগঠনৰ হুংকাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ পূজাৰীৰ কামনাৰ বলি হৈছে 10 বছৰীয়া নাবালিকা ৰাজ্যত সংঘটিত হৈছে এটাৰ পিছত আন এক জঘন্য ঘটনা এইবাৰ পূজাৰীৰ কামনাৰ বলি হৈছে 10 বছৰীয়া নাবালিকা দুষ্কাৰ্য সংঘটিত কৰা পূজাৰী ৰূপী লম্পট খনসিং ৰংহাং এইবাৰ বৃহস্পতিবাৰে হামৰেনৰ পৰা ডিফুৰ বিৰলালৈ পূজা কৰিবলৈ আহিছিল লম্পট পূজাৰী আৰু সেই নিশাই গৃহস্থৰ ঘৰত নাবালিকাৰ সৈতে অপকৰ্মত লিপ্ত হৈছিল পূজাৰী গৰাকী নাবালিকা গৰাকীয়ে পেটৰ বিষত আক্ৰান্ত হৈ মাতৃক অৱগত কৰিছে ঘটনাটো আৰু পূজাৰীটোক আটক কৰি উত্তম মধ্যম খুদাই আৰক্ষীক গতাই দিছে নাবালিকাৰ পৰিয়ালে ডিফু থানাত পূজাৰীৰ বিৰুদ্ধে 25/2024 নম্বৰ গোচৰ ৰুজু কৰা হৈছে বৰ্তমান ডিএমচিএইচত চিকিৎসাধীন হৈ আছে লম্পট পূজাৰী ৰাজ্যবাসীৰ কাৰণে আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্যৰ 23খন জিলালৈ সতৰ্কবাণী জাৰি কৰিছে আমি জনাই আছো এটা ডাঙৰ খবৰ ওয়েদাৰ আপডেট কিয়নো সাৱধান হৈ থাকক পৰাপক্ষত আপুনি বাহিৰলৈ ওলাব কিয়নো ৰাজ্যৰ 23খন জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বৰ্জাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 24 ঘণ্টা সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্যৰ 23খন জিলালৈ সতৰ্কবাণী দিছে ৰাজ্যৰ কেইবাখনো জিলাত দুমাহ শিলাবৃষ্টিৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাত দুমাহ শিলাবৃষ্টিৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে নলবাৰী কামৰূপৰ পৰা আৰম্ভ কৰি কামৰূপ মেট্ৰ দৰং উদালগুৰি মৰিগাঁও নগাঁও পশ্চিম কাৰ্বি আংলং শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ইফালে ধেমাজি যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া ডিমা হাছাওত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে মুঠতে 23খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগন্তুক 24 ঘণ্টাৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে পৰৱৰ্তী খবৰ এসপ্তাহৰ ভিতৰতে ঘটিছে প্ৰায় 10টা নাৰী নিৰ্যাতনৰ ঘটনা কত কিদৰে সংঘটিত হৈছে চাওহক আমাৰ এই বিশেষ প্ৰতিবেদন ৰাজ্যত 24 ঘণ্টাত 6টাকৈ জঘন্য কাণ্ড ডিঙৰ জঘন্য কাণ্ডৰ মাৰ নৌজাওতেই পোহৰলৈ আহিছে কেইবাটাও চাঞ্চল্যকৰ কাণ্ড ডিং তিনিচুকীয়া কাজলগাঁও বিহপুৰীয়া হুজাই আৰু তেজপুৰৰ জঘন্য কাণ্ড বিহপুৰীয়াত 55 বছৰীয়া বৃদ্ধ নিজামুদ্দিনৰ দৰ্শনৰ চেষ্টা সপ্তম শ্ৰেণীৰ ছাত্ৰীক তিনিচুকীয়াৰ চপুৰীয়াত চকলেট দিয়াৰ চলেৰে শিশুক নিৰ্যাতন তেজপুৰৰ খাদ্য ভ্ৰমণলৈ যোৱা যুৱতীক অশালীন ব্যৱহাৰ হুজাই টিউচন কৰাৰ চলেৰে ছাত্ৰীক নিৰ্যাতন কাজলপুৰত দুগৰাকী ছাত্ৰীক নিৰ্যাতনৰ চেষ্টা ইফালে বাক্সাৰ মুছলপুৰত মোমায়েকৰ কামনাৰ ভৰি হৈছে ভাগিন 13 বছৰীয়া কণমানিৰ সৈতে অপকৰ্ম লম্পট ৰঞ্জিত বড়োৰ দুমাহৰ অন্তঃকৰ্তা হৈ অসুস্থ কণমানি ভয় বাবুগিৰে দীৰ্ঘদিন ধৰি চলাইছিল অতি সহ্য ঘটনা পোহৰলৈ অহাৰ পাছতে লম্পট ৰঞ্জিত বড়ো বাক্সাৰ মুছলপুৰত সংঘটিত হৈছে এই ঘটনা একমাত্ৰ কন্যাৰ ন্যায় বিচাৰি থানাই থানাই ধুৰ্বগীয়া পিতৃ মাতৃ